আমাৰ মহামান্য ৰাষ্ট্ৰপতি মহোদয়াৰ অসম ভ্ৰমণৰ সময়ত এটা সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা লৈছিলে, গ্ৰহণ কৰা হৈছিল। আৰু খুব দুখৰ কথা, তাতে আমাৰ এতদ অঞ্চলৰ যি সাংস্কৃতিক বৈভৱ, যি সাংস্কৃতিক উৎকৰ্ষতা, তাক খুব বেয়াকৈ উপস্থাপন কৰা হৈছে, যিটো আমাৰ কাৰণে অত্যন্ত দুঃখজনক। কাৰণ এজন ৰাষ্ট্ৰপতি খুব কমকৈ আহিব, তেওঁ এটা ভুল মেছেজ লৈ যাব এটা সংস্কৃতি সম্পৰ্কে, একটা জাতিৰ সম্পৰ্কে। গতিকে মই এইটো সাংস্কৃতিক বিভাগে বিশেষ মনোযোগ দিব লাগিছিলে। আৰু এনেকুৱা ভুল সংস্কৃতি উপস্থাপন কৰাটো মই ভাবোঁ যে এটা বিৰাট গৰ্হিত কাম। কাৰণ প্ৰতিমা বৰুৱা পাণ্ডে এই গীতটো গাই গৈছিলে আৰু বাইদেৱে চবৰ অন্তৰতে এতিয়াও জীয়াই আছে। বাইদেউৰ প্ৰতি যি মৰম শ্ৰদ্ধা অসমবাসীৰ, সেয়া অভূতপূৰ্ব। কিন্তু তাক উপলুঙা কৰি, তেওঁক অপমান কৰি তেওঁৰ গীতৰ যি উপস্থাপনা, সেয়া সঁচাকেই দুঃখজনক, লজ্জাস্কৰ। আৰু এয়া মই ভাবোঁ যে সাংস্কৃতিক বিভাগৰ অতি নিম্নতমৰ কাম তেওঁলোক কৰিছে। সাংস্কৃতিৰ যিটো বিতৰ্কৰ মাজত সোমাইছে, যিটো বিকৃতি হৈছে, তাকে লৈ আজি ইয়াত আমি একগোট হৈছোঁ শিল্পীবৃন্দ, গৌৰীপুৰৰ শিল্পীবৃন্দৰ লগতে আৰু বিভিন্ন ঠাইৰ শিল্পীবৃন্দবিলাকে। গতিকে আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে যিসকল শিল্পীয়ে আমাৰ গোৱালপাৰীয়া লোক সংস্কৃতিটো এনেকৈ বিতৰ্কৰ মাজলৈ ঠেলি নিছে বা ধ্বংস কৰিব বিচাৰিছে, সেই শিল্পীসকলক মই এটাই অনুৰোধ জনাইছোঁ, তেখেতসকলে যেন আমাৰ গোৱালপাৰীয়া লোক সংস্কৃতিটো এনেকৈ বিকৃতি নকৰে। কাৰণ গোৱালপাৰীয়া এইটো আমাৰ পৰম্পৰা লোক সংস্কৃতি, ইয়াৰ মাজত আমাৰ বহুতো আৱেগ, বাইদেৱে গোৱা গীতবিলাকৰ মাজত বহুতো দেহতত্ত্ব গীত, নাৰীৰ যন্ত্ৰণা, মনৰ যাতনা, ভাৱ, প্ৰেমৰ গীত, এইবিলাক গীত, ইমান মাটিৰ গন্ধ থকা গীতবিলাকক যাতে কোনোবাই ৰিমিক্স কৰি খুব বেয়াভাৱে কোনো মঞ্চত পৰিৱেশন নকৰে, তাৰ কাৰণে আজি আমি ইয়াত চবেই একত্ৰিত হৈছোঁ। আৰু কিছুদিন আগতে আমাৰ মাননীয় ৰাষ্ট্ৰপতি অসমলৈ অহাত গুৱাহাটী কলাক্ষেত্ৰত যিখন সাংস্কৃতিক অনুষ্ঠান হৈছিলে, তাতে যিগৰাকী শিল্পীয়ে আমাৰ প্ৰতিমা বাইদেৱে গোৱা এই দেহতত্ত্ব গীত, সেইটো দেহতত্ত্ব গীত আছিলে। আৰু সেই দেহতত্ত্ব গীতটোক যিভাৱে বিকৃতি কৰি গাইছে, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এইটো গৰিহণা নহয়, এইটো বিশেষভাৱে বেয়াভাৱে গৰিহণাৰ যোগ্য। তো গতিকে মই শিল্পী হৈ এটাই অনুৰোধ কৰিছোঁ যে বাইদেৱে গোৱা গীতবিলাকক যাতে যিসকল শিল্পীয়ে এনেকৈ বিকৃতি কৰি আছে, কিবা এটা সেই শিল্পীসকললৈ মেছেজ দিয়ে। তেখেতেও জানে প্ৰতিমা বাইদেউ কিমান ডাঙৰ শিল্পী আছিলে, আৰু আমাৰ গোৱালপাৰীয়া লোক সংস্কৃতি বাইদেৱে আজি সমাজত এটা উচ্চ স্থানত দি থৈ গৈছে। আৰু এই গীতবিলাকক যাতে কোনো শিল্পীয়ে বিকৃতি নকৰে, আমাৰ মাননীয় মুখ্যমন্ত্ৰীক মই সেইটোৱে ক'ব বিচাৰিছোঁ, তেওঁ যাতে শিল্পীসকলক এটা মেছেজ দিয়ে। একেবাৰে হৰি বল মন ৰচনা, মানৱ দেহাৰ গৌৰৱ কইৰনা। একবাৰ হৰি বল মন ৰচনা, মানৱ দেহাৰ গৌৰৱ কইৰনা। আর মানব দেহা মাটিরে ভাণ্ড, ভাঙিলে হইবে খণ্ডর খণ্ড। মানব দেহা মাটিরে ভাণ্ড, ভাঙিলে হইবে খণ্ড। Hori